ভাবোঁ যে আমাক এটা কেৰিয়াৰ ডিৰেকশ্যন দেখুৱাই দিলে আমি আগবাঢ়িব পাৰিম, সেইটো কিন্তু সঁচা কথা নহয়। কাৰণ সুবিধা আমি সকলোৱে পাওঁ, সুবিধা ল'বলৈ জানিব লাগিব। সুবিধা সকলোৰে কাৰণে আছে, কিন্তু আকৌ কৈছোঁ সুবিধা ল'বলৈও জানিব লাগিব। তাৰ কাৰণে এজন ভাল ষ্টুডেণ্ট হ'বলৈ প্ৰথমতে কেৰিয়াৰ ডিৰেকশ্যন পিছৰ কথা, ভাল ষ্টুডেণ্ট এজন হ'বলৈ আমি শিকিব লাগিব। তো ভাল ষ্টুডেণ্ট বুলি ক'লে কি গুণৰ প্ৰয়োজন আছে? মই 33 বছৰ এখন কলেজত কাম কৰি আহিলোঁ। তাৰ পিছতো মই বহুত অনুষ্ঠানৰ লগত ইউথৰ লগত জড়িত হৈ আছোঁ। অকলে যোৰহাট নহয়, অসম নহয়, ভাৰতবৰ্ষৰ নহয়, আন্তঃৰাষ্ট্ৰীয় লেভেললৈকে। আৰু মই এটা কথা এতিয়া উপলব্ধি কৰিলোঁ যে কোৱালিটি বা গুণ বুলি ক'লে ষ্টুডেণ্টৰ যিখিনি কোৱালিটি প্ৰয়োজন আছে সেইটো সকলোৰে ক্ষেত্ৰত এপ্লাই কৰে। আমি ক'ত জন্ম লৈছোঁ, কোনটো কমিউনিটিত বিলং কৰোঁ, সেইটো ছেকেণ্ডেৰী কথা, সেইটো ইম্পৰ্টেণ্ট কথা নহয়। আমি আচলতে নিজেই we are the captain of our own ship. আমাৰ গোটেই লাইফৰ নেভিগেটৰ আমি নিজেই। আমি এনেই লোকক দুখ দিওঁ। আমি কওঁ যে আমি এইটো সুবিধা নাপালোঁ, আমাক অমুকটো নিদিলে, তমুকটো নিদিলে, অমুকটো নাপালোঁ, তমুকটো নাপালোঁ। আমাৰ কমপ্লেইন শেষেই নহয়। কিন্তু যদি তোমালোকে যদি কিছুমান অটোবায়োগ্ৰাফি পঢ়া, বায়োগ্ৰাফি পঢ়া, ডাঙৰ ডাঙৰ ব্যক্তিসকলৰ জীৱনী পঢ়া, তেতিয়া তোমালোকে উপলব্ধি কৰিবা যে প্ৰত্যাহ্বান মানে কি, চেলেঞ্জ মানে কি, তেওঁলোকে কেনেকুৱা ঠাইৰ পৰা গৈ কেনেকুৱা ঠাই পালে। তেওঁলোকৰ they were not born with a silver spoon in their mouth. They were not born rich. কোনোবাই এজন দুজন হ'ব পাৰে এনেকুৱা এটা পৰিয়ালত জন্ম লৈছে য'ত তেওঁলোকে কষ্ট কৰিব লগা নহ'ল। কিন্তু বেছিভাগ ব্যক্তি তেওঁলোকৰ এণ্টায়াৰ লাইফ জীৱনত তেওঁলোকে কি কৰিছে, ষ্ট্ৰাগল কৰিছে। আৰু এইখিনিতে মই এটা কথা কওঁ, মই সৰুৰে পৰা মোৰ এটা আকৰ্ষণ আছিল এখন দেশৰ প্ৰতি, সেইখন হ'ল জাপান। কাৰণ মই যেতিয়া ক্লাছ 8ত আছিলোঁ, মোৰ যিগৰাকী খুব প্ৰিয় শিক্ষয়িত্ৰী আছিল, জিঅ'গ্ৰাফী পঢ়াইছিলে, আৰু তেতিয়া তেওঁ বেলেগ বেলেগ দেশৰ বিষয়ে আমাক কয়। অকলে টেক্সচুৱেল নলেজ বা কিতাপৰ জ্ঞানেই দিয়া নাছিল, বহুত বাহিৰৰ কথাও কৈছিল। সেইকাৰণে আমাৰ মনটো বহুত বহল হৈ গ'ল। আমি বহুত বহলকৈ চিন্তা কৰিবলৈ সেই কম বয়সৰ পৰা শিকিলোঁ। তেওঁ এদিন এটা লাইন কৈছিল যিটো মোৰ মূৰত থাকি গ'ল। আৰু মই এগৰাকী শিক্ষয়িত্ৰী হোৱাৰ পিছতো 33 বছৰে মোৰ কলেজৰ ল'ৰা ছোৱালীক যাকে সোধে তেওঁলোকে সকলোৱে ক'ব, তাৰ বাহিৰেও মই যিমান ইউথৰ লগত ৰিলেটেড হৈ আছোঁ সকলোৱে জানে মোৰ সেই কথাটো হ'ল, তেওঁ কৈছিলে যে জাপানীজসকলে কয় the word impossible is found only in the dictionary of fools and we are not fools. যিটো কাৰণে তেওঁলোকৰ কাৰণে ইম্পচিবল শব্দটো বোলে ডিক্সনেৰী নায়েই। যদি নাই কি কৰিলে তেওঁলোকে, কি কৰিলে, ৱৰ্ড ইম্পচিবলটো ভাঙি দিলে। আৰু তেতিয়া এটা ভেৰি ষ্ট্ৰং পজিটিভ, কাৰণ আমি ইম্পচিবল বুলি ক'লে আমি চিধাই ভাবোঁ এইটো ইমান নেগেটিভ শব্দ, আমাৰ ইম্প্ৰেশ্যনটোৱে সলনি হৈ যায়। কিন্তু সেই একেটা শব্দই যদি আমি ব্ৰেক কৰি দিওঁ তেতিয়া আমি এটা খুব ষ্ট্ৰং পজিটিভ মেছেজ পাওঁ, আৰু সেইটো হ'ল আই এম পচিবল। তাৰমানে এভৰিথিং, পৃথিৱীত সকলো কামেই পচিবল। খালি আমাক কি লাগিব, এটা ভেৰি ষ্ট্ৰং মাইণ্ডছেট লাগিব। আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু, বহুত বছৰ আগতে মই এগৰাকী ব্যক্তিক লগ পাইছিলোঁ অষ্ট্ৰেলিয়াৰ। তেওঁ এটা লাইন কৈছিলে, সেইটো থাকি গ'ল মোৰ মনত। তেওঁ কৈছিলে আটাইতকৈ ডাঙৰ অস্ত্ৰ যদি আছে ৱেপেন্স নহয়, আমি সেইবিলাকক, এতিয়া মিছাইলৰ যুগ আহি গ'ল, তাতকৈ ওপৰলৈ গ'লোঁ আমি, হয়নে নহয়? কিন্তু তেওঁ কৈছিলে যে আটাইতকৈ শক্তিশালী বস্তু যদি আছে সেইটো আমাৰ প্ৰত্যেকৰে হাতত আছে, প্ৰত্যেকৰ লগত আছে, হাতত বুলি নকওঁ, প্ৰত্যেকৰ লগত আছে। আৰু সেই বস্তুটো কি জানানে? মনটো।
There is nothing more powerful than our mind. কাৰণ এই যিবিলাক অস্ত্ৰ শস্ত্ৰৰ কথা কৈ আছোঁ কেনেকৈ ওলালে from our mind. So mind is the most powerful weapon যিটো প্ৰত্যেক ব্যক্তিৰ হাতত আছে আৰু যদি সেইটো আমাৰ হাতত আছে everything can be made possible on earth. We are the captain of our own life, our own ship. জাহাজখনৰ কেপ্টেনো আমি নেভিগেটৰো আমি ডিৰেকশ্যনো আমি দিম চইচটো আমাৰ হ'ব আমি কোন দিশে যাব বিচাৰিছোঁ সেইটো মনত ৰাখিবা কেতিয়াও নাভাবিবা যে মই এই কমিউনিটিত বিলং কৰোঁ আৰু সেইটো কাৰণে মোৰ ডেডলাইন মোৰ এটা লিমিটেশ্যন আছে ইয়াতকৈ বিয়ণ্ড মই আৰু চিন্তা কৰিব নোৱাৰোঁ বহুত সমস্যা আছে নো এতিয়া স্কাই ইজ দ্য লিমিট বুলিও নকয় ইটছ এ গেলেক্সি বিয়ণ্ড গেলেক্সি ইজ দ্য লিমিট বুলি কয় মাত্ৰ চিন্তা কৰি যোৱা ড্ৰিম 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 যিটো আমাৰ লেট প্ৰেচিডেণ্ট ডক্টৰ APJ আব্দুল কালামে কৈছিল ড্ৰিম 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 এণ্ড ফ্ৰম ড্ৰিম কামছ দ্য থটছ এণ্ড দেন থটছ বিকাম দ্য ৰিয়েলিটি সপোন দেখিবই লাগিব কিন্তু টোপনিত নহয় সাৰ পাই সপোন দেখিব লাগিব তাৰ কাৰণে আমাৰ কিছুমান কোৱালিটিৰ প্ৰয়োজন আছে To be a good student, you must have certain quality. প্ৰথম কোৱালিটি হ'ল self discipline. নিজক কণ্ট্ৰল কৰিবলৈ আমি জানিব লাগিব আমি আমাক কণ্ট্ৰল কৰাটো ইম্পৰ্টেণ্ট কথা নহয় আমি নিজেই নিজক কণ্ট্ৰল কৰিবলৈ জানিব লাগিব আমি কিউৰিয়াছ হ'ব লাগিব আমি জানিবলৈ যিকোনো কথা জানিবলৈ আমি ইচ্ছুক হ'ব লাগিব আমাৰ টাইম মেনেজমেণ্টটো খুব ইম্পৰ্টেণ্ট প্ৰবীণে জানে মই প্ৰায়ে মোৰ পৰা গালিও খাই থাকে দেই এভৰি ডে এটা মেছেজ যাবই এবাউট টাইম মেনেজমেণ্ট আমি যদি সময়টো আমাৰ নিজৰ কব্জালৈ আনি ল'ব পাৰোঁ তেতিয়াহ'লে we are definitely going to be a success story. So time management to kintu মই 2015 চনৰ পৰা চাহ জনগোষ্ঠীৰ মাজত কাম কৰি আছোঁ for your information যদিও মই এখন কলেজত কাম কৰি আছিলোঁ ছদিন মই কলেজত কাম কৰোঁ আৰু এদিন মোৰ ফ্ৰী পাওঁ আৰু সেইদিনাখন মই গৈ বাগানৰ ভিতৰত সোমাই থাকোঁ কাৰণ মোৰ ইণ্টাৰেষ্ট আছিলে মই ল'ৰা ছোৱালীক খুব ভাল পাওঁ আৰু আমাৰ কলেজৰ বহুত ল'ৰা ছোৱালী চাহ জনগোষ্ঠীৰ আছিলে আৰু তেওঁলোকৰ বিষয়ে মই বহুত কথা আয়ত্ত কৰিছিলোঁ আৰু লগতে মই সেই চাহ জনগোষ্ঠীৰ বহুত প্ৰব্লেম লৈ মই অন্তঃৰাষ্ট্ৰীয় সন্মিলনতো পেপাৰ দি আহিছোঁ য'ত তেওঁলোক আৱেগিক হৈ গৈছিলে শুনি পেলাই যে আমাৰ অসমৰ ইকনমি লৈ আমি কি আমাৰ চাহ আমাৰ টি ইণ্ডাষ্ট্ৰীক লৈ আমি ইমান গৌৰৱ কৰোঁ আমি পৰিচয় দাঙি ধৰোঁ আই বিলং টু দ্য টি ষ্টেট আছাম আমাৰ ইণ্ডিয়ান ইকনমিক কিমান কণ্ট্ৰিবিউশ্যন আছে ফ্ৰম দ্য টি ইণ্ডাষ্ট্ৰী কিন্তু আমি খুব কম মানুহে চিন্তা কৰোঁ এবাউট দ্য হেণ্ডছ ৰেছপনচিবল ফৰ দ্য কাপ অফ টি যি কাপ চাহ নাখালে আমাৰ দিনটো আৰম্ভ নহয় সেইটো লাইন লৈ পেলাই মই অন্তঃৰাষ্ট্ৰীয় সন্মিলনত এখনত মই তেতিয়া সেইটো উপস্থাপন কৰিছোঁ মই কথাখিনি কোৱাৰ আগতে ছ'চিয়েল ইকনমিক প্ৰব্লেমবিলাকৰ বিষয়ে কোৱাৰ আগতে মই এই লাইনটোৰে আৰম্ভ কৰিছিলোঁ আৰু শেষলে প্ৰফেচৰ BP সিং ইণ্ডিয়ান স্কুল অফ ইকনমিক্সৰ যিজন ডিন আছিলে তেওঁ কৈছিলে এষাৰ কথা লাষ্টৰ ফালে তেওঁ কৈছিলে মই কৈছিলোঁ তেওঁলোক ক'লৈ যাব এইটো মোক কওক মেনেজমেণ্টে কি কৰিব এফালৰ পৰা গভৰ্ণমেণ্টে এইফালৰ পৰা দিব দে আৰ লাইক ফুটবলছ ৱেৰ উইল দে গ' বহুত চিন্তিত হ'ল আৰু লগতে যিমান টেকনিকেল এক্সপাৰ্টছ আছিলে প্ৰফেচাৰ্ছ আছিলে তেওঁলোকক এইটো আদেশ দিলে হেণ্ডফৰ তোমালোকে যদি গৱেষণাৰ বিষয় বিচৰা টেক আপ ৰিয়েল ইছ্যুজ যেনেকৈ এইগৰাকী আহি পেলাই আজি ইয়াত উপস্থাপন কৰিলে তেওঁ ইংৰাজী বিষয় ইকনমিক্সৰ কনফাৰেঞ্চ আছিলে আৰু মই তালৈ গৈ পেলাই এগৰাকী ইংৰাজী প্ৰবক্তাই গৈ ইকনমিক ইছ্যু এটা লৈ গৈ মই তাত উপস্থাপন কৰিছিলোঁ তেতিয়া তেওঁলোকক কৈছিলে এইবিলাক প্ৰব্লেম যেতিয়ালৈকে আমি ৰিজল্ভ নকৰোঁ তেতিয়ালৈকে ভাৰতবৰ্ষৰ ইকনমি কেতিয়াও ডেভেলপ নহয় আৰু শেষত তেওঁ মোক এটা কথা কৈছিলে সেইটো মই শ্বেয়াৰ কৰি আই কাম বেক টু দিছ তেওঁ কৈছিলে অৰ্চনা ডোণ্ট ৱেইট ফৰ দ্য গভৰ্ণমেণ্ট ডোণ্ট ৱেইট ফৰ দ্য মেনেজমেণ্ট
ইউ আৰ এ পাৱাৰ আনটো ইয়ৰছেল্ফ আগবাঢ়ি যোৱা আৰু সেই ফাৰ্ষ্ট খোজটো মই দিলোঁ March 8, 2015 চনত আৰু মই ঘূৰি চোৱা নাই I am moving ahead towards the tea community more and more attachment develop হৈ গৈ আছে আৰু মই ভিতৰলৈ গৈ আছোঁ আৰু কথা গম পাই আছোঁ আৰু সেইকাৰণে মই কনচাৰ্ণ এজ এন এডুকেটৰ মই কনচাৰ্ণ যে কিয় এই কমিউনিটি ল'ৰা ছোৱালীখিনি কিয় পিছ পৰি আছে ইয়াৰ আগৰ এগৰাকী স্পীকাৰে ক'লে যে দুৰ্ভাগ্যবশতঃ এজন 2025ত এজনে মেডিকেল ক্লিয়াৰ কৰিলে আৰু প্ৰেছে তেওঁ প্ৰশ্ন কৰিলে যে এইটো গুড নিউজ আৰু বেড নিউজ চিন্তাৰ বিষয়ে এতিয়া এডুকেশ্যনো ফ্ৰী কৰিছে গভৰ্ণমেণ্টে সকলো সা সুবিধা দিছে ইমানখিনি সা সুবিধা লৈ পেলাই কি লেকিং ক'ত গেপ হৈ আছে যিটো কাৰণে আমাৰ ল'ৰা ছোৱালীখিনি আগবাঢ়িব পৰা নাই চ' এই গেপিংখিনি আইডেণ্টিফাই কৰাটো আটাইতকৈ প্ৰয়োজনীয় আৰু সেইকাৰণে মই এই কোৱালিটিখিনি কথা ক'ব বিচাৰিছোঁ হাইলাইট কৰিব বিচাৰিছোঁ প্ৰত্যেকে নিজক চেক কৰক যে এইখিনি মোৰ মাজত আছে নাই মই এইখিনি ডেভেলপ নকৰালৈকে মই এজন ভাল ষ্টুডেণ্ট হ'ব নোৱাৰোঁ আৰু যেতিয়ালৈকে মই ভাল ষ্টুডেণ্ট হ'ব নোৱাৰোঁ তেতিয়ালৈকে মোৰ জীৱনৰ ৰাস্তাটোত সদায় মই কি পাম মই ভেকা পাম হাৰ্ডেল পাম মোৰ ভাল কমিউনিকেশ্যন স্কিল থাকিব লাগিব মই কথা কোৱা কৌশল জানিব লাগিব সেইটো ভেৰি ইম্পৰ্টেণ্ট মই আউট অফ দ্য বক্স থিংকিং কৰিব লাগিব অকলে কিতাপৰ জ্ঞানে ইনাফ নহয় এতিয়া আমি যিটো যুগত আছোঁ নতুন শিক্ষানীতিয়ে কৈয়ে আছে যে ল'ৰা ছোৱালীক আমি ৰক লাৰ্ণিং কৰিলে নহ'ব মুখস্থ বিদ্যাৰে নচলিব ল'ৰা ছোৱালীক চিন্তা কৰিবলৈ বাধ্য কৰক এটা প্ৰব্লেম দিয়ক চিন্তা কৰক তেওঁলোকে ক্ৰিয়েটিভ থিংকিং ক্ৰিটিকেল থিংকিং ইন'ভেটিভ থিংকিং তাৰ লগত কি কানেক্ট কৰি পেলাই তেওঁলোকে বেলেগ ধৰণৰ চিন্তা কৰিব পাৰে কাৰণ প্ৰত্যেক ল'ৰা ছোৱালীয়ে বেলেগ বেলেগ পৰিৱেশৰ পৰা আহে বেলেগ বেলেগ ঘৰৰ পৰা আহে বেলেগ বেলেগ কথা শিকি আহে তেওঁলোকে কওকচোন চ' সেইটো মাইণ্ডছেট ডেভেলপ কৰিব লাগিব প্ৰত্যেক ল'ৰা ছোৱালী গ'ল অৰিয়েণ্টেড হ'ব লাগিব এটা লক্ষ্য থাকিব লাগিব আদাৰৱাইজ ইউ আৰ লাইক এ শ্বিপ উইদাউট এ ৰাডাৰ এমলেছলি উঠি বাঢ়ি থাকিলা গোটেই জীৱনজোৰা কম বয়সৰ পৰাই ডিচাইড কৰিব লাগিব নিজেই ধ্যান কৰিব লাগিব যে মই কি কৰিব বিচাৰিছোঁ মোৰ নিজৰ ষ্ট্ৰেংথ মোৰ নিজৰ উইকনেছটো মই আইডেণ্টিফাই কৰিব পাৰিব লাগিব আৰু সেইটো লোকে ক'ব নালাগে মই নিজেই জানো মোৰ ক'ত ষ্ট্ৰেংথ আছে মোৰ ক'ত উইকনেছ আছে আৰু যদি কিবা এটা লাইনৰ কথা মই চিন্তা কৰিছোঁ কিবা এটা লক্ষ্য মই থিৰাং কৰি লৈছোঁ যে মই এই দিশে যাম তেতিয়াহ'লে যদি মোৰ কিবা এটা দিশে উইকনেছ আছে মই কেনেকৈ সেই উইকনেছটো কনভাৰ্ট কৰিম টু ষ্ট্ৰেংথ সেইটোৱে মোৰ মেইন ফ'কাছ হ'ব লাগিব প্ৰত্যেক কথা ক্লাছৰুমৰ পৰা আৰম্ভ কৰি আমাৰ এক্টিভ পাৰ্টিচিপেশ্যন থাকিব লাগিব মই কলেজৰ শিক্ষয়িত্ৰী হৈ থাকোঁতে মই আমাৰ বহুত টি কমিউনিটি ষ্টুডেণ্ট আছিলে মই কৈছোঁৱেই ইভেন প্ৰবীণো আছিলে তেওঁলোক ক্লাছৰুমত সোমাই মই দেখোঁ যে চিধাই লাষ্ট বেঞ্চত বহিবলৈ যায় সদায় এতিয়াও ক'ব তেওঁ লাষ্ট বেঞ্চত এতিয়া নহয় দেই নাও হি হেজ বিকাম এ লিডাৰ চিধাই লাষ্ট বেঞ্চত যায় আৰু সকলোৱে জানে যে বাইদেউ আহিয়ে চিধা এই গোটেই লাষ্ট বেঞ্চৰ ষ্টুডেণ্টখিনিক আনি ফাৰ্ষ্ট বেঞ্চত বহাই দিয়ে কিয় বহাওঁ মই তেতিয়া কওঁ যদি তোমালোকে লাষ্ট বেঞ্চৰ বহা তোমালোকৰ মাইণ্ডছেটটো যিটো লাষ্ট বেঞ্চৰে হৈ থাকিবা কেতিয়াও জীৱনত আগবাঢ়িব নোৱাৰিবা তোমালোকে কিয় ভয় কৰিছা যে বাইদেৱে প্ৰশ্ন কৰিব ঠিক আছে যদি প্ৰশ্নটো উত্তৰটো জানা দিবা ভয়ত মনে মনে বহি নাথাকিবা আৰু যদি নেজানা প্ৰশ্ন কৰিবা দেট ইজ ইট এদিন যদি সেই ভয়টো সেই ফিয়াৰটো অভাৰকাম কৰিব পৰা যায় তেতিয়াহ'লে দ্বিতীয়বাৰ তোমাক কোনো ক'ব নালাগে যে তুমি ফ্ৰণ্ট বেঞ্চত বহা আৰু আই এম হেপী যে মোৰ বহুতো ছাত্ৰ ছাত্ৰীয়ে যিসকল সেইটো সময়ত লাষ্ট বেঞ্চৰ আছিলে অকলে ফাৰ্ষ্ট বেঞ্চৰে নহয় এতিয়া বহুত ভাল ভাল পোষ্টত তেওঁলোকে কাম কৰি আছে চ' ডেট ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট লগতে আমাৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে আজিকালি দেখা যায় যে ল'ৰা ছোৱালীয়ে ভাবে এইটো এটা টেকন'লজিৰ যুগ আৰু সেইকাৰণে গুগল গুৰুটো আছেই মই ক্লাছ নকৰিলেও হ'ব টিচাৰেনো কি এক্সট্ৰা পঢ়াব টিউশ্যন ল'ম অমুক কৰিম তমুক কৰিম শ্বৰ্টকাট বিচাৰি ফুৰে
কিন্তু there is no shortcut to success. তোমাৰ শিক্ষক শিক্ষয়িত্ৰীৰ স্থান কোনেও ল'ব নোৱাৰে কাৰণ ইংৰাজী কথাষাৰ আছে with age comes experience and with experience comes wisdom. তাৰমানে বয়সৰ লগতে কি আহে অভিজ্ঞতা আহে আৰু অভিজ্ঞতাৰ লগতে জ্ঞান আহে সময়ত কি আগতে আমি জ্ঞান আহৰণ কৰিব নোৱাৰোঁ চ' সেই শিক্ষক শিক্ষয়িত্ৰী যিসকলে তোমালোকক পাঠদান কৰিবলৈ ক্লাছৰুমলৈ আহে তোমালোকে তেওঁলোকক সন্মান কৰিবা কাৰণ তেওঁলোকৰ যিটো আশীৰ্বাদ সেই আশীৰ্বাদে তোমালোকক বহুত আগলৈ লৈ যাব পাৰে যেনেকৈ আমি মা দেউতাক আমাৰ প্ৰথম গুৰু হ'ল আমাৰ মা দেউতা দ্বিতীয় গুৰু কিন্তু আমাৰ শিক্ষক শিক্ষয়িত্ৰী ভগৱান তাৰ পিছতহে মাতা পিতা গুৰু দেৱা সেইটো অৰ্ডাৰতহে আহে আৰু যদি আমি ভাল গুৰু পাওঁ আমি কিমান আগবাঢ়ি যাব পাৰোঁ আমি কল্পনা কৰিব নোৱাৰোঁ আৰু আমি কেতিয়াও হাত দাঙি এৰি দিব নালাগে ধৰি লোৱা ছাকচেছ এবাৰতে নহ'বও পাৰে আমি এটা কাম হাতত লৈছোঁ প্ৰথমবাৰ ফেইলাৰ হ'লোঁ সেইকাৰণে এষাৰ কথাই আছে ফেইলাৰ্ছ আৰ দ্য পিলাৰ্ছ অফ ছাকচেছ আমি উজুতি খাই আমি মজবুত হওঁ যদি এবাৰ মোৰ কিবা কাৰণে এটা ছাবজেক্টত মোৰ নম্বৰ কমিলে মই কেতিয়াও হাত দাঙি এৰি দিব নালাগে মই পাৰ্চিউ কৰি থাকিম I must never give up. মই কেতিয়াও হাত দাঙি দিব নালাগে আৰু যদি মই সেইটো কৰিব পাৰোঁ success will come for sure. আৰু আটাইতকৈ ইম্পৰ্টেণ্ট কথা যে আমি যেতিয়া কাম এটা কৰি যাওঁ ঘৰতেই হওক স্কুলতেই হওক কলেজতেই হওক বা আন দিশতেই হওক সমাজতেই হওক কৰ্ম কৰি যাওঁতে আমাৰো ভুল হ'ব পাৰে আৰু ভুল হয়েই কাৰণ আমি মানুহ আমি যেতিয়া ভুল কৰোঁ we must be willing to take feedbacks. আমাক যোনে অবজাৰ্ভ কৰি আছে যিসকল বহুত অভিজ্ঞ আমাতকৈ মেলি তেওঁলোকৰ পৰা আমি ফিডবেকটো ল'ব লাগে আৰু যদি ফিডবেক দিয়ে অনেষ্ট ফিডবেক দিয়ে যে এইখিনিতে ভুল হ'ল আমি বেয়া পাব নালাগে আমাৰ ইগ' আমাৰ আগত আহিব দিব কেতিয়াওই নালাগে যিমানে আমি ইগ'ইষ্টিকেল হওঁ আমি তিমানে পিছ পৰি গৈ থাকিম পিছলৈ গৈ থাকিম আমি There is no space for ego in our life. আমি ইগ'ক কোনো ধৰণৰ স্থান দিব নালাগে আৰু এটা কথা কওঁ যে ল'ৰা ছোৱালীয়ে যেতিয়া পঢ়া শুনা কৰে ৰেণ্ডমলি পঢ়া শুনা কৰি লাভ নাই দেই সদায় ফ'কাছড হোৱাৰ কথাটো মই ক'লোৱে আগতে আমি প্লেনিং কৰিব লাগে যেনেকৈ আমি এখন ৰুটিন আমাৰ এটা প্লেনাৰ থাকিব লাগে আমাৰ ৰুটিন এখন থাকিব লাগে চিনিয়ৰখিনিতো চবেই জানে তেওঁলোক এটা স্থান পাই গৈছে আমিও এটা স্থান পালোঁ কিন্তু আমাৰ অভিজ্ঞতাৰ পৰা তোমালোকৰ লগত শ্বেয়াৰ কৰিছোঁ কাৰণ তোমালোকৰ জীৱন যাত্ৰা আৰম্ভ হৈছে তোমালোকে এটা ৰুটিন বনাই ল'ব লাগিব ছেট ৰুটিন আৰু সেই ৰুটিনটো ফ'ল' কৰিব লাগিব তোমালোকে এইটো নহয় দুদিন কৰিলোঁ তাৰপিছত বাদ দিলোঁ আকৌ আগৰ নিচিনাকৈ আৰু আজিকালি ইমান ডিষ্ট্ৰেকশ্যন আছে বিশেষকৈ কি আছে ফোনটো আছে ফোনটোৰ কাৰণে আমি কি হওঁ বহুত ৰেজলিউশ্যন লওঁ বহুত আমি কওঁ নিজকে কওঁ আৰু আজিৰ পৰা নাচাওঁ অমুক নকৰোঁ অলপ দেৰি পিছতে যদি অকলশৰীয়াকৈ বহি থাকোঁ লাহেকৈ ফোনটো টানো আৰু সেই ছ'চিয়েল মিডিয়াত যদি আমি সোমাই যাওঁ আমাৰ ব্ৰেইনটো ডাজ নট বিলং টু আছ এইটো আমাৰ ব্ৰেইন হৈ নাথাকে ইট ইজ টেকেন অভাৰ বাই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ দুখৰ কথা যে আমাৰ সকলোবিলাক আমি দি দিছোঁ উইলিংলি দি দিছোঁ কাক দিছোঁ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আনে আমাক কণ্ট্ৰল কৰি আছে আমাৰ মনটো মই আগতেই উল্লেখ কৰি গ'লোঁ যে আটাইতকৈ ডাঙৰ অস্ত্ৰপাত হ'ল আমাৰ মন আটাইতকৈ শক্তিশালী বস্তু যদি আছে আমাৰ লগত সেইটো হ'ল আমাৰ মন আৰু আমি কি কৈছোঁ আমি হাৰ মানিয়ে ল'লোঁ আগতেই ক'লোঁ যে লৈ লোৱা আমাৰ অস্ত্ৰ লৈ লোৱা কাক দিলোঁ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চক দি দিলোঁ আৰু আমাক এতিয়া কোনে কণ্ট্ৰল কৰি আছে এআই কণ্ট্ৰল কৰি আছে তোমালোক সাৱধান হোৱা সময় হ'ল প্লিজ তোমালোকৰ গোটেই জীৱন আছে আগলৈ তোমালোকৰ বহুত সপোন আছে তোমালোকৰ জীৱন যাত্ৰা আৰম্ভ হৈছেহে আৰু এই আৰম্ভ হোৱাৰ কাৰণে যিটো কাৰণে তোমালোকক আজি সম্বৰ্ধনা জনাবলৈ ইয়াত নিমন্ত্ৰণ কৰি আনিছে তোমালোকে ডেফিনেটলি এটা এচিভমেণ্ট কৰি আহিছা 10 পৰীক্ষাৰে হওক 12 পৰীক্ষাৰে হওক কিন্তু নাভাবিবা যে দিছ ইজ অল এইটো জাষ্ট দ্য ফাৰ্ষ্ট ষ্টেপ
জাষ্ট এটা শুভ আৰম্ভণিয়ে হৈছে এতিয়া তোমালোকৰ গোটেই এণ্টায়াৰ জীৱনটো আছে যি সপোন দেখিছা কিবা এটা কৰাৰ কথাটো যদি চিন্তা কৰিছা সেই সপোনটো বাস্তৱ ৰূপ দিবলৈ কাৰণে তোমালোকে যিখিনি কাম কৰিব লাগে সেই কাম কৰিবলৈ আৰম্ভ কৰি দিয়া আৰু এইখিনিতে মই এটা কথা লৈ খুব কনচাৰ্ণ হওঁ যে আমাৰ টি কমিউনিটিৰ মাজত ইমান বছৰে কাম কৰি আছোঁ সেইকাৰণে মই জানো যে ড্ৰপ আউট ৰেট আমাৰ এই কমিউনিটিৰ মাজত হাইয়েষ্ট এইটো বহুত চিন্তাৰ বিষয় ড্ৰপ আউট ৰেট কিয় ল'ৰা ছোৱালীয়ে ক্লাছ 8, 7, 8ৰ পৰা লাহে লাহে এৰি দিয়ে ইমান ছোৱালী ইমানখিনি সা সুবিধা দিয়াৰ পিছতো ড্ৰপ আউট ৰেটটো কিয় হাই হৈ গৈ আছে এইটো এটা চিন্তাৰ বিষয় আমি অকলে যিখিনিয়ে আগবাঢ়ি গৈছে সেইখিনি কথা চিন্তা কৰিলেই নহ'ব আমি যিসকল পিছ পৰি আছে সেইসকলৰ লগৰ কথাও চিন্তা কৰি আমি তেওঁলোককনো কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ সেই কথাও আমি সমানে চিন্তা কৰাটো উচিত তাৰ মূল কথা হ'ল বহুকেইটা বিষয় আছে তাৰ ভিতৰত কিছুমান অধ্যয়ন কৰা হৈছে ৰিচাৰ্চ কৰা হৈছে আইডেণ্টিফাই কৰিবলৈ এখন দুখন বাগানৰ ওপৰতে নহয় গোটেই অসমৰ কিমান বাগান আছে এইবিলাকৰ ওপৰত ছাৰ্ভে কৰিছে অধ্যয়ন কৰিছে ৰিচাৰ্চ পেপাৰ উলিয়াইছে সাম এণ্ড ছাবষ্টেন্সটোত মই কেইটামান পইণ্ট হাইলাইট কৰিম ইভেন গভৰ্ণমেণ্টৰ ছাৰ্ভে ছাইডৰ পৰাও ছাৰ্ভে কৰিছে কেইটামান পইণ্ট হাইলাইট কৰিছে এটা হ'ল য়েছ মই বহুত বাগানৰ অঞ্চলৰ স্কুলবিলাক ভিজিট কৰিবলৈ মই সুবিধা পাওঁ নিজেও সোমাওঁ অনুষ্ঠান কিবা কিবি পাতি লৈ পেলাই আৰু তেতিয়া মই দেখা পাওঁ যে আমাৰ যিমান টিচাৰ থাকিব লাগে টিচাৰৰ সংখ্যাটো কিন্তু কমি আছে ৰেচিঅ'টো যিটো হ'ব লাগে সেই ৰেচিঅ'টো মিট কৰিব পৰা নাই সেইটো এটা মেজৰ প্ৰব্লেম হৈ আছে আমি অকলে ষ্টুডেণ্টৰে ভুল বুলি ভাবি থাকিলেও ভুল হ'ব আমি সেইবিলাকো প্ৰেক্টিকেলি চিন্তা কৰিব লাগিব আৰু লগতে কি হৈছে বহুত স্কুলবিলাকৰ সময়ত ইউনিফৰ্ম নিদিয়ে বিশেষকৈ মডেল স্কুলবিলাকৰ আৰু যেতিয়া ইউনিফৰ্ম নাপায় ল'ৰা ছোৱালীবিলাক ইচ্ছুক নহয় স্কুলত যাবলৈ একাডেমিক ছেশ্যন যেতিয়া আৰম্ভ হয় কাৰণ মই তেনেকুৱা 2-1মান স্কুললৈ গৈছিলোঁ একাডেমিক ছেশ্যন আৰম্ভ হোৱাৰ সময়ত আৰু তেতিয়া মই প্ৰশ্ন কৰিছিলোঁ ছাৰ আপোনাকো মই প্ৰশ্ন কৰিছিলোঁ যে এইখিনি ল'ৰা ছোৱালী কেলৈ ইউনিফৰ্ম পিন্ধি অহা নাই তেতিয়া কৈছিলে যে তেওঁলোকৰ ইউনিফৰ্ম অহা নাই অলৰেডি 3-4 সপ্তাহ পাৰ হৈ গ'ল হোৱাৰ পিছতো তেওঁলোকে পোৱা নাই আৰু বাকীসকলে যেতিয়া ইউনিফৰ্ম পায় আৰু পিন্ধি আহে তেওঁলোকৰ মনটো বেয়া লগা নেক্সট কথা হয়নে নহয় চ' সেইটো জাষ্ট এটা উদাহৰণ তেনেকুৱা আৰু বহুতো উদাহৰণ থাকিব পাৰে সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে ইমান সৰু সেই কথাটোতো মেটাৰ কৰে সেইটো এটা দ্বিতীয়তে আমাৰ এটা ডাঙৰ মেজৰ লেপছ আছে ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেণ্টটো এতিয়া নতুন শিক্ষা নীতিয়ে 2047 সকলো শিক্ষা অনুষ্ঠানক এটা লেভেললৈ লৈ যোৱাৰ সপোন দেখি আছে বা কৈছে নিবই লাগিব কিন্তু এতিয়াও বহুত এনেকুৱা শিক্ষা অনুষ্ঠান আছে যিবিলাকৰ ডেভেলপমেণ্টটো আৰ্বান সাইডত আমাৰ সিটি এৰিয়া টাউনত যি ধৰণে অনুষ্ঠানবিলাক আগবাঢ়ি গৈ আছে সেই ধৰণে আগবাঢ়িব পৰা নাই বহুতো সা সুবিধাও তেওঁলোকে পোৱা নাই এইখিনিতে কিন্তু এটা কথা দেই ছোৱালীৰ যে ড্ৰপ আউট ৰেটৰ কথা মই ক'লোঁ এইটো এটা চিন্তাৰ বিষয় আৰু সেইটোত মই যিহেতু এগৰাকী নিজে মহিলা সেইকাৰণে মই অকণমান সেইটো এৰিয়াত ইণ্টাৰেষ্ট লওঁ প্ৰত্যেকখন স্কুললৈ গ'লে মই চিধাই কওঁ যে মই আপোনালোকৰ ৱাশ্বৰুম ক'ত আছে মোক দেখুৱাই দিয়কচোন আই ৱান্ট টু ইউজ মইতো ব্যৱহাৰ কৰিবলৈ বিচাৰোঁ আচলতে মোৰ কাৰণ সেইটো নহয় মই চাব বিচাৰোঁ যে ৱাশ্বৰুমটোৰ কণ্ডিশ্যনটো কেনেকুৱা তাত যিখিনি মিনিমাম সুবিধা থাকিব লাগে ছোৱালীৰ কাৰণে সেইখিনি আছে নাই দুৰ্ভাগ্যবশতঃ সেইখিনি দেখা নাপাওঁ এতিয়া চাওক আমি সকলোৱে জানো যে মাহেকত এবাৰ পিৰিয়ডছ হয়